ৰাতি মানে পৰহি ৰাতি আমাৰ ইয়াতে হাতী সোমাইছিল। আমি মানে কেইজনমান লগ হৈ কিনে আমি কাৰেণ্টটো দিয়াৰ কাৰণে মাথৰিৰ ওপৰত গৈছিলোঁ। যোৱাতে সিহঁতে মানে মোক ফোন এটা নাম্বাৰে মানে ফোন কৰি কৈ আছে যি অৰুণোদয়ৰ ফৰ্ম লাগে, ফৰ্ম দিব লাগে, ফৰ্ম মানে জেৰক্স কৰিলে কিবা হয় নেকি, কি মানে কিছুমান নোহোৱা কথা সুধি আছে আৰু। মই কৈছোঁ মোক ডিষ্ট্ৰিক্টে যি হিচাপে অৰ্ডাৰ দিছে সেই হিচাপে মই অৰ্ডাৰ পালন কৰি আছোঁ। মই এইবিলাক কথা গম নাপাওঁ, এতিয়া ফোন নকৰিবি, মোৰ বহুত মানুহ আছে ইয়াতে, আমি কিবা বেলেগ কামত আছোঁ। তাৰপিছত সিহঁতে কৈছে যে যাম নেকি। মই মানে মুখৰ পৰা বাধ্য ওলাইছে যে দম আছে যদি। সেইটো কথা মই ক'লোঁ কাৰণে সিহঁতে আহি কিনে মোক মানে চাৰিওফালে মাৰি এইফালে গলত এনেকৈ চেপা মাৰি ধৰি কিনে আপোনাৰ এইবিলাক চব দাগ হৈ আছে, স্পট হৈ আছে, এই কপালত এতিয়া বুকে চুকে ঘুচাইছে আৰু এইফালে পেটত এনেকুৱা। পিছত চলাটো আছিল মোৰ লগত, চলাটো গোটেই ফালি চিৰি একদম নোহোৱা কৰি দিছে। মানে মানুহ মোৰ লগত আছে, এখেতে কৈ আছে মোৰ লগত তই যে এইবিলাক কাজিয়া নকৰিবি, এইবিলাক কাজিয়া কৰিব নাপায়, সিদ্ধান্ত কৰিবি পিছত। সিয়াক যিমানে কৈ থাকে সিমানে ঘুচায়। 3 বাৰ কৈছে, 3 বাৰো ঘুচা খাইছে। আৰু সিহঁতৰ গাঁৱৰ মানুহো মানে মাৰ খাইছে। মোটামুটি আমি এনে 10-15 জন আছিলোঁ আৰু মাথৰিৰ ওপৰত। সিহঁতে 4 জন আহিছে মোক মাৰাৰ কাৰণে। এখন কাৰত 4 জন আহিছে। সিহঁতে UPPL দলৰ মানুহ। নামকেইটা এটাৰ নাম সোণাৰাম বড়ো, সি প্ৰাইমাৰী লেভেলত মানে, আৰু লৰ্গ বড়ো, নন্দেশ্বৰ ৰাভা, আৰু এটাক ধম্বা বুলি কয়, নামটো ইমান সঠিক কৰি গম নাপাওঁ। তেওঁলোকৰ মাদাৰবাৰীত ঘৰ। মই মুখ্যমন্ত্ৰীকো জনাওঁ যে মোৰ এতিয়া নিৰাপত্তাৰ ব্যৱস্থা কৰি দিব লাগে, কাৰণ কিয় আমি ইমান ভিতৰ অঞ্চলত থাকোঁ, গতিকে আমাক নিৰাপত্তাৰ ব্যৱস্থা লাগে। তাটোৰ কাৰণে এতিয়া মোক মাৰি থৈ গৈছে, আৰু যদি দুজনক এনেকুৱা মাৰে, কেতিয়াবা বেলেগক মাৰে, তে ইহঁতেতো আৰু সেইটোৱে লৈ আছে না এতিয়া ইলেকশ্যন টাইম, গতিকে নিৰাপত্তাটো লাগে। হয়, যোৱাকালি ৰাতি আমাৰ বুথ সভাপতি লংকেশ্বৰ ৰাজবংশীক UPPL দলৰ কেইজনমান কৰ্মীয়ে খুব বেয়াকৈ মাৰ ধৰ কৰিছে। মই আজি আহি পেলাই এইটো দেখা পালোঁ। তো এইটো মই গৰিহণা দিছোঁ। তো ভাইটিটো একো বেয়া কাম কৰা নাছিলে। তেখেতে মাত্ৰ আমাৰ অৰুণোদয়ৰ যিখিনি বেনিফিচাৰী আছে তেখেতসকলৰ পৰা আমাৰ UPPLৰ কাৰ্যকৰ্তাসকলে ফৰ্ম দিয়াৰ নামত যিটো টকা উঠাই আছিলে, এইটোহে মানে বন্ধ কৰাৰ কাৰণে অনুৰোধ জনাইছিলে, এইটো ল'ব নালাগে বুলি কৈছিলে। তো তেনেকেতে তেখেতক মানে আক্ৰমণ কৰিলে, এইটো খুব বেয়া কথা। তো আজি আমাৰ BTCত শান্তি আহিছে। তো তেনেকা মানে সৰু সুৰা ঘটনাৰ পৰাই আকৌ অশান্তি মানে সৃষ্টি হ'ব। তো 2003 চনত যি BTC একৰ্ড, 2020 যি আমাৰ BTR একৰ্ড, তাৰে পৰা আমাৰ অঞ্চলৰ মানে শান্তি আহিছে। এই শান্তি আমি সদায় চিৰস্থায়ী ৰাখিব লাগিব। ইয়াৰ কাৰণে মই আমাৰ BTRৰ CM শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক মই অনুৰোধ জনাইছোঁ যাতে এইবিলাক অলপ নজৰ ৰাখে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ জনাম যাতে আমাৰ পুলিচ প্ৰশাসনক কাৰা নিৰ্দেশ দিয়ে, যাতে পুলিচ প্ৰশাসনে পুৰা নজৰ ৰাখে, যাতে এনেকা আৰু পুনৰাই যাতে নহয় ঘটনাবিলাক।